নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ ডে টু ডে লাইফত ইউজ হৈ থকা অন্য 15টা ইম্পৰ্টেণ্ট সেন্টেন্সেছ আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা এনে ধৰণৰ বাক্য কওঁ যে মোৰ তোমাক চৰিয়াব মন গৈছে বা কেতিয়াবা আমি কওঁ যে মই কেতিয়া কৈছিলোঁ মই এইটো কৰিম বুলি এনে ধৰণৰ যিবোৰ বাক্য কওঁ এই বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় তেনে ক্ষেত্ৰত আমি এই বাক্যবোৰ কেনেদৰে ইংৰাজীত ক'ব পাৰিম তাৰ বিষয়ে জানিম আজিৰ এই ভিডিঅ'টোত এই ভিডিঅ'টোত মই যি 15টা সেন্টেন্স ইনক্লুড কৰিছোঁ ইয়াৰ প্ৰত্যেকটো সেন্টেন্সেই আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰত্যেকটো বাক্যৰ বিষয়ে শিকি লৈ আপোনালোকেও এনে ধৰণৰ বাক্যবোৰ আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টোৰ প্ৰথম বাক্যটো হ'ল তুমি চোৱা কি হ'ব এনে ধৰণৰ কথা আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ ইউ জাষ্ট ৱেইট এণ্ড ৱাচ তুমি চোৱা কি হ'ব এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ ইউ জাষ্ট ৱেইট এণ্ড ৱাচ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্সত কি কৈছে অনুশোচনা কৰি কি লাভ ধৰক আপুনি কিবা এটা ভুল কৰিলে ভুল কৰাৰ পিছত মই আপোনাক কৈছোঁ এতিয়া অনুশোচনা কৰি কি লাভ এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ হোৱাট ইজ দ্য পইণ্ট অফ ৰিগ্ৰেটিং মানে হ'ল অনুশোচনা কৰি কি লাভ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে তুমি মোৰ অফিচত থাকিব পাৰিলাহেঁতেন এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি মডেল ভাৰ্ব কুড ব্যৱহাৰ কৰোঁ তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ ইউ কুড হেভ বিন এট মাই অফিচ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট বাক্যটো চাওক কি কৈছে তুমি হোৱাৰ আগত দৰ্জাখন বন্ধ কৰিব লাগিছিল এই বাক্যটো চাওক বা তুমি হোৱাৰ আগত দৰ্জাখন বন্ধ কৰা উচিত আছিল বা তুমি হোৱাৰ আগত দৰ্জাখন বন্ধ কৰিব লাগিছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ ইউ শুড হেভ ক্লোজ দ্য ডৰ বিফৰ শ্লিপিং এনে ধৰণে আমি বাক্যটো ক'ব পাৰোঁ ইউ শুড হেভ ক্লোজ দ্য ডৰ বিফৰ শ্লিপিং ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে তাই হয়তো তোমাক লক্ষ্য কৰিছিল এই বাক্যটো চাওক কি ক'লে তাই হয়তো তোমাক লক্ষ্য কৰিছিল বা তাই তোমাক হয়তো লক্ষ্য কৰিলে এনে ধৰণে ক'বলৈ যাওঁতে আমি কৰিছিল বা কৰিলে চাগে এনে ধৰণে ক'বলৈ যাওঁতে আমি মে বা মাইট ব্যৱহাৰ কৰোঁ তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ she might have noticed you তাই তোমাক লক্ষ্য কৰিছিল চাগে বা তাই হয়তো তোমাক লক্ষ্য কৰিছিল এনে ধৰণে আমি ক'ব পাৰোঁ সো নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে অতিমাত্ৰা চিন্তা নকৰিবা আমি আমাৰ ডে টু ডে লাইফত আমাৰ ফ্ৰেণ্ড চাৰ্কেল বা আমি ঘৰৰ কাৰোবাক কওঁ যে বেছি চিন্তা নকৰিবা বা অতিমাত্ৰা চিন্তা নকৰিবা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ ডোণ্ট অভাৰথিংক বেছি চিন্তা নকৰিবা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে মোৰ পেট ভৰ্তি ধৰক আমাক কোনোবাই কিবা এটা খাব মাতিলে তেতিয়া আমি কওঁ যে মোৰ পেট ভৰ্তি হৈ আছে মই একদম খাই বৈ আহিছোঁ মোৰ পেট ভৰ্তি এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ আই এম ষ্টাফড মানে হ'ল ভৰ্তি হৈ থকা তেতিয়া আমি বাক্যটো ক'লোঁ আই এম ষ্টাফড ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে এই মোবাইলটো বেয়া এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় কেতিয়াবা আমি কওঁ যে এই মোবাইলটো বেয়া এই চাৰ্জাৰডাল বেয়া এই টিভিটো বেয়া এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ দিছ মোবাইল ইজ আউট অফ এই মোবাইলটো বেয়া বুলি কওঁতে আমি বাক্যটো ক'লোঁ দিছ মোবাইল ইজ আউট অফ অৰ্ডাৰ মানে হ'ল বেয়া বা কাম কৰা নাই তেনেকুৱা ক্ষেত্ৰত আমি আউট অফ অৰ্ডাৰ এই ফ্ৰেজটো ব্যৱহাৰ কৰোঁ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে মই তাইৰ ফাণ্ডত পৰিলোঁ আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা কওঁ মই তাইৰ জালত পৰি গ'লোঁ মই তাইৰ ফাণ্ডত পৰি গ'লোঁ এনেধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ আই ফেল ইনটু হাৰ ট্ৰেপ মানে ট্ৰেপ মানে হ'ল জাল চ' আই ফেল মানে মই পৰিছিলোঁ ইনটু হাৰ ট্ৰেপ মই তাইৰ ফাণ্ডত পৰিছিলোঁ বা মই তাইৰ জালত পৰিছিলোঁ এনেধৰণে আমি বাক্যবোৰ ক'ব পাৰোঁ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে এই কলমটোৱে ভালদৰে কাম কৰা নাই ধৰক আপুনি কিবা এটা কাম কৰি আছে আপুনি কাৰোবাক কৈছে এই কলমটোৱে ভালদৰে কাম কৰা নাই তেতিয়া আপুনি বাক্যটো ক'ব পাৰে দিছ পেন ইজ নট ৱৰ্কিং প্ৰপাৰলি এই কলমটোৱে ভালদৰে কাম কৰা নাই বুলি কওঁতে আমি বাক্যটো ক'লোঁ দিছ পেন ইজ নট ৱৰ্কিং প্ৰপাৰলি ঠিক আছে এতিয়া আমি নেক্সট বাক্যটো চাওক কি কৈছে তোমাক চৰিয়াব মন গৈছে আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্য কওঁ যে তুমি যিটো কাম কৰিলা তোমাক চৰ সোধাব মন গৈছে বা তোমাক চৰিয়াব মন গৈছে এনেধৰণে যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ আই ফিল লাইক শ্লেপিং ইউ মোৰ তোমাক চৰিয়াব মন গৈছে বা চৰ সোধাব মন গৈছে এনেধৰণে কওঁতে আমি ফিল লাইক ফ্ৰেজটো ব্যৱহাৰ কৰিলোঁ মন গৈছে বুজাবৰ বাবে ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো
মোৰ কোঠাটো সজাব লাগিব মোৰ কোঠাটো সজাব লাগিব এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ সো এনে ধৰণৰ বাক্য যদি আমি ক'ব লগা হয় মোৰ কোঠাটো সজাব লাগিব বা মোৰ কোঠাটো সজোৱাৰ প্ৰয়োজন আছে এনেকুৱা ক্ষেত্ৰত আমি নিড টু বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ আই নিড টু ডু আপ মাই ৰুম আই নিড টু ডু আপ মাই ৰুম মই মোৰ ৰুমটো সজাব লাগিব বা মোৰ ৰুমটো সজাব লগা আছে এই ডু আপ মাই ৰুম ইয়াৰ অৰ্থ হ'ল মই ৰুমটো সজাব লাগিব বা মোৰ ৰুমটোত কিবা আপোনাৰ ৰং পেইণ্ট কিবা কিবি বেয়া হৈ আছে মই সেইখিনি ঠিক কৰিব লাগিব তেনেকুৱা ক্ষেত্ৰত আমি ডু আপ ৰুম ফ্ৰেজটো ব্যৱহাৰ কৰিব পাৰোঁ সো আমি বাক্যটো ক'লোঁ আই নিড টু ডু আপ মাই ৰুম ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে দিনটো বৰষুণ দি থাকিল এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ মই আহিব নোৱাৰিলোঁ দিনটো বৰষুণ দি থাকিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ ইট কেপ্ট ৰেইনিং থ্ৰু আউট দ্য ডে ইট কেপ্ট ৰেইনিং থ্ৰু আউট দ্য ডে মানে গোটেই দিনটো বৰষুণ দি থাকিল বুলি কওঁতে আমি বাক্যটোত ক'লোঁ ইট কেপ্ট ৰেইনিং বৰষুণ দি থাকিল থ্ৰু আউট দ্য ডে গোটেই দিনটো বুলি কওঁতে আমি থ্ৰু আউট দ্য ডে ব্যৱহাৰ কৰিলোঁ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে অনুগ্ৰহ কৰি ফোনটো নাকাটিবা বা অনুগ্ৰহ কৰি ফোনটো ডিছকানেক্ট নকৰিবা অনুগ্ৰহ কৰি ফোনটো থৈ নিদিবা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ প্লিজ ডোণ্ট হেং আপ দ্য কল প্লিজ ডোণ্ট হেং আপ দ্য কল অনুগ্ৰহ কৰি ফোনটো নাকাটিবা বুলি কওঁতে আমি বাক্যটো ক'লোঁ প্লিজ ডোণ্ট হেং আপ দ্য কল হেং আপ মানে হ'ল ফোন ডিছকানেক্ট কৰা ঠিক আছে এতিয়া আমি লাষ্ট সেন্টেন্সটো কি কৈছে মই কেতিয়া কৰিম বুলি কৈছিলোঁ ধৰক কিবা এটা কাম আপুনি মোক ক'লে যে আপুনি নকৰিলে মই তেতিয়া আপোনাক কৈছোঁ যে মই কেতিয়া কৰিম বুলি কৈছিলোঁ এনেধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ when did I say I would do it মই এইটো কৰিম বুলি কেতিয়া কৈছিলোঁ এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ when did I say মই কেতিয়া কৈছিলোঁ মই এইটো কৰিম বা মই এইটো কৰিম বুলি এনেধৰণে ক'বলৈ যাওঁতে আমি ভৱিষ্যতৰ বাক্য কাৰণ পাষ্টত কৈছোঁ গতিকে আমি বাক্যটোত when did I say I would do it ব্যৱহাৰ কৰিলোঁ সো আশা কৰোঁ এই ভিডিঅ'টোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যই আপোনালোকে নিশ্চয় ভাল পালে আৰু এনেধৰণৰ বাক্যবোৰ আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকিব লৈছোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে